হাই, বহুত দিনৰ মূৰত আজি লগ পাইছোঁ। চাওঁতে চাওঁতে 2 মাহে পাৰ হৈ গ'ল মই ভ্লগ নিদিয়া। ভ্লগছ দিম বুলি কৈও এই 2 মাহত মই এটাও ভ্লগ দিব নোৱাৰিলোঁ। চ' ভ্লগছ দিব নোৱাৰাৰ কাৰণে আই এম ৰিয়েলি চৰি। মই ভালকৈ বুজাই পিনি এতিয়া ক'ম যে মই কিয় ইমান দিনে দিব পৰা নাছিলোঁ। বাট তাৰে আগতে মোক কাপোৰ পেক কৰিব আছে, সেইখিনি আগতে কৰি লওঁ। লেটছ গো। অ'কে, চ' পেকিং কৰি মেলি হ'ল। এতিয়া লাহেকৈ কওঁ যে মই ইমান দিনৰ পৰা কিয় গায়ব আছিলোঁ। ৱেল, তাৰ একচুৱেলি 3টা ৰিজন আছে। চ' ফাৰ্ষ্ট ৰিজনটো হৈছে যে লাষ্ট মোৰ যিটো ৰক্ষা বন্ধনৰ ভ্লগ আছিলে, সেই ভ্লগটোত মই কৈছিলোঁ মোৰ ককাৰ গা বেয়া হৈছিলে। তেওঁৰ সেই গা বেয়া হোৱাৰ ঠিক কেইদিনমানৰ পাছতে, ডেট ইজ অন 3rd ছেপ্টেম্বৰ, মোৰ ককা ঢুকালে। চ' এয়াই আছিলে মোৰ ককা দেউতা। তেওঁ ঢুকুৱা আগদিনাখনলৈকে একো তেনেকুৱা আমাৰ ফিল হোৱা নাছিলে যে ধৰি লওক কিজানি তেওঁৰ শেষ সময় আহিছে বা তেনেকুৱা। যিদিনাখন ঢুকালে সেইদিনা একচুৱেলি অকস্মাত ঢুকুৱা নিচিনাই হ'ল আমাৰ কাৰণে। চ' সেইটো কাৰণে আমাৰ অলপ চকো লাগিলে যে একচুৱেলি আমি ভবা নাছিলোঁ যে তেওঁক ইমান জল্দি ঘপককৈ আমাক এৰি থৈ যাবগৈ। চ' তাৰপাছতে তেওঁ সকামৰ নিয়ম চিয়ম কৰা মেলা হ'ল আৰু ককাৰ সকাম হৈ যোৱা ঠিক 10 দিনমানৰ পাছতে মোৰ ফাইনেল ছেমিষ্টাৰ এক্সাম আহি গ'ল। চ' সেইটো মোৰ ছেকেণ্ড ৰিজন যাৰ কাৰণে মই ভ্লগ ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ। ত' সেই এক্সামছখিনি দিলোঁ। এক্সামছটো আপোনাৰ দুৰ্গা পূজা আগে আগে মোৰ শেষ হৈছিলে। দেন শেষ হোৱাৰ পাছতে একচুৱেলি মই এটা ট্ৰিপ প্লেন কৰিছিলোঁ। ট্ৰিপটো ফ্ৰেণ্ডছ লগত যোৱা প্লেন হৈছিলে, বাট আনফৰ্চুনেটলি সেইটো আপোনাৰ একচুৱেলি কেঞ্চেল হৈ গ'ল। চ' সেই ইমানখিনি যেতিয়া এটাৰ পৰা যেতিয়া হৈ গ'ল, তো অলপ মন চন বেয়া লাগিলে। তো বেয়া লগাৰ কাৰণে মানে এনাই থট লেটছ টেক ছাম মোৰ টাইম এণ্ড দেন লাহেকৈ আকৌ ভ্লগ ষ্টাৰ্ট কৰিম। চ' সেইটো কাৰণে অলমষ্ট ৰওঁতে 2 মাহ হৈ গ'ল। বাট এতিয়া আৰু আপোনালোকে ৰখিব নালাগে। আই হেভ ষ্টাৰ্টেড মাই ভ্লগিং এগেইন। আৰু মই পেকিং কৰিছোঁ বিকজ আই এম গয়িং অন এ ট্ৰিপ উইথ মাই ফেমিলি। চ' আজি 30 অক্টোবৰ আৰু ট্ৰিপটো আমি কাইলৈ গৈ আছোঁ, ডেট ইজ 31 অক্টোবৰ। ট্ৰিপটো আমি কাইলৈ ৰাতিপুৱা মানতে ষ্টাৰ্ট দিম। চ' এতিয়া থৈছোঁ, অহা কালি লগ পাই আছোঁ। গুড নাইট। গুড মৰ্ণিং গাইজ। এতিয়া বাজিছে আপোনাৰ অলমষ্ট 10:30। যোৱাকালি কৈছিলোঁ যে সোনকালে ওলাই যাম বুলি, নাই অকণমান দেৰি হৈছে। লাহে লাহে চব ওলাই আছে। পাপাই গা ধুই আছে, মাহঁতে ভণ্টিহঁতে চবে ভাত খাইছে। মই এতিয়া যাওঁ ভাতটো খাওঁ, দেন লাহেকৈ ওলাই মেলি আমি যাম। চ' খানা পিনা খাই মেলি এতিয়া হ'ল। পাপাই লাষ্ট খাই আছে, তেওঁ হ'ব। আৰু এইবোৰ লাগেজগাল দেখিছে, 4টা বেগ হৈছে আৰু 3টামান বেগ উঠাবলৈ আছে। মানুহ আমি যিমান বেগো সিমানেই হৈছে। এতিয়া গাড়ীত বেগছখিনি উঠাই লোৱাৰ আগতে এই মোৰ ভগত দীঘল চুলিখিনি অলপ বান্ধি লওঁ লাহেকৈ। আই থিংক মই খোপাটো ভালকৈ বান্ধিব পাৰিলোঁ। কেনেকুৱা লাগিছে ক'বচোন চাই। প্লিজ কমেণ্টত ক'বচোন মই খোপা বান্ধিব পাৰিছোঁ নে নাই দেই। চ' বৰ্তমান মই গাড়ীত বহিলোহি আৰু লাগেজ চাব নেকি কিমান ভৰ্তি হ'ল। এইখিনি চাওক, মানে ক'বলৈ গ'লে একদম এই তলৰ ছিটটোৰ পৰা এই ওপৰলৈকে লাগেজ ভৰ্তি। আৰু 7 ছিটাৰ গাড়ীত এটা ছিট আপোনাৰ লাগেজখিনিয়ে খাই দিছে। ক'বলৈ পাহৰিছিলে, বাই দ্য ৱে বৰ্তমান আমি গৈ আছোঁ শিৱসাগৰ টু তেজপুৰ। আজি তেজপুৰত থাকিম, দেন তেজপুৰৰ পৰা কাইলৈ ক'ত যাম এইটো ভ্লগত ডেফিনেটলি গম নাপায়। সেইটো আপোনালোকে গেছ কৰক। গেছ কৰি পিনি মোক কমেণ্ট ছেকশ্যনত লিখিব। বেচিকেলি ট্ৰিপৰ যিটো আপোনাৰ ফাৰ্ষ্ট এপিছড সেইটো কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব। চ' সেই ফাৰ্ষ্ট এপিছডটো দিয়ালৈকে চাওঁ কোনে কোনে গেছ কৰিব পাৰে যে মই ক'ত গৈ আছোঁ। চ' এয়া মায়ে আমাৰ পোৱালীক চকাৰ ফুট দিছে। চকা ফুটটো কেলৈ দি কওকচোন। ৰাস্তাত বমি চমি নহ'বলৈ আৰু ৰাস্তাত একো নহ'বলৈ। নুব দেখিছে, নুবেই। চ' আজি বৰ্তমান ট্ৰিপত গৈ আছে মোৰ লগত। এইফালে পাপা, এইফালে মা, ভাইটি, এজনী মাইনী, এইজনী পূজা। চ' বলক আজি আকৌ মই ড্ৰাইভাৰ, লাহেকৈ জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ। লেটছ গো। বৰ্তমান আমি টিয়ক পাৰ হ'লোহি, বাট আমাৰ গাড়ীখনৰ সৰু মাইনৰ প্ৰব্লেম এটা হ'ল। চ' সেইটো এটা দেশী যোগাৰ দি পিনি পাপাই ঠিক কৰিব ট্ৰাই কৰিছে। চ' একচুৱেলি গাড়ীখনৰ সেই চেনেলডাল যিডাল আছিলে, সেইডাল গ্লাছৰ সেইডাল উঠি গ'ল মানে ৰাবাৰটো। চ' সেইটো থাপ এনেকৈ মাৰি আছে মানে। চ' ড্ৰাইভ কৰি গৈ থাকোঁতে এনেকুৱা লাগিছে যেন আমি কিবা হেলিকপ্টাৰতে গৈ আছে, ইমানে চাউণ্ড কৰি গৈ আছে, হয় ন মা? হয় হয়। চ' পাপাই একচুৱেলি এইডোখৰ পৰা সেই তালৈকে, এইটো মূৰৰ পৰা এইটো মূৰলৈকে চেলু টেপ মাৰি দিছে মানে। এয়া পাপাৰ এছিষ্টেণ্ট, পাপাৰে কামত লাগি আছে পূৰা।
চ' বৰ্তমান আমি পালোহি এতিয়া বোকাখাট মাহঁতে অলপ বোলে কিবা কিবি খায় মোৰ বম টোপনি ধৰিছে ভাবিছোঁ কোক এটা কিনি লওঁ ভাইটিহঁতে চানা এডাল লৈছে মোৰ চানা টানা অলপ কিবা কিবি খাই লওঁ ব্ৰেক ল'ব লাগে মই খাইছোঁ দেই তেজপুৰ থাকিম যে চ' বৰ্তমান আমি আহি পিনি তেজপুৰ পালোহি আমি এটা হোমষ্টে বুক কৰিলোঁ সেইটো আপোনাৰ তেজপুৰৰ মিছন চাৰিআলিৰ ওচৰতে আছে আমি 2টা ৰুম লোৱা হ'ল 6জনৰ কাৰণে 4+2 লৈছোঁ ভালেই আছে আজি ৰাতিটো ধুনীয়াকৈ কাটি যাব আৰু বাকী কালি জাৰ্ণিটো আৰ্লি মৰ্ণিং এৰাউণ্ড 6:30 AM আমি ষ্টাৰ্ট কৰিম চ' আমাৰ 4টাৰ কাৰণে এই 4খন বেড ইয়াত মই ভণ্টি ভাইটি আৰু পূজা থাকিব মাহঁতৰ ৰুমটো বেলেগ এফালে আছে মাহঁতৰ ৰুমটো সেইফালে আছে চ' সেয়াই আজি জাৰ্ণিটো অলপ টায়াৰিং আছিলে গৰম তাতে AC লৈ আহিছোঁ মাজতে ঠাণ্ডাও লাগিছে মোৰ অলপ মাথাই কামুৰি গ'লগৈ চ' এতিয়া লাহেকৈ ফ্ৰেছ হৈ পিনি গৰম চাহ একাপ খাম দেন তাৰপৰা সোনকালে ডিনাৰ কৰি পিনি আমি একচুৱেলি শুই যাব লাগিব কাৰণ কাইলৈ আৰ্লি মৰ্ণিং আমি ওলাব লাগিব চ' এতিয়াও মই কোৱা নাই কাইলৈ ক'ত যাম চ' এইটো যেতিয়া ব্লগটো আহিব তাৰ ঠিক এৰাউণ্ড 3-4 দিনমানৰ পাছতে ডেফিনেটলি তাৰ আমাৰ ট্ৰিপৰ ফাৰ্ষ্ট এপিছ'ডটো আহিব চ' সেইটো ফাৰ্ষ্ট এপিছ'ড অহালৈকে কমেণ্ট কৰি ক'বচোন যে মানে আমি ক'ত গৈ আছোঁ ট্ৰিপটো চাওঁ কোনে কোনে গেছ কৰিব পাৰে চ' নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আনটিল দেন ষ্টে ছেফ টেক কেয়াৰ চি ইউ এগেইন